শিক্ষাৰ্থীসকল, আজি আমি দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ কানাইৰ চাতুৰি শীৰ্ষক কবিতাটি আলোচনা কৰিম। কবিতাটিৰ কবি হ'ল শ্ৰীধৰ কন্দলী। ইতিমধ্যে মই বোৰ্ডত লিখিছোঁ। এই কবিতাটি আচলতে কবিতাটিৰ শিৰোনামটো যদি মন কৰা যায়, এইটো হ'ল কানাইৰ চাতুৰি। কানাই হ'ল আচলতে শ্ৰীকৃষ্ণৰ এটা নাম। শ্ৰীকৃষ্ণক কানাই বুলিও কোৱা হয়, ভগৱান শ্ৰীকৃষ্ণ। গতিকে শ্ৰীধৰ কন্দলীয়ে ইয়াত শ্ৰীকৃষ্ণৰ শিশু অৱস্থাৰ কিছুমান কথা বা কিছুমান শিশুসুলভ কাৰ্যকলাপৰ বিষয়ে বৰ্ণনা কৰিছে। কেনেকৈ শিশু ৰূপত বা বাল্যকালত তেওঁ কেনেকুৱা আচৰণ কৰিছিল, মানৱীয় ৰূপত ঈশ্বৰ হৈও মানৱীয় অৱতাৰ লৈ তেওঁ পৃথিৱীত আহি কিদৰে মানুহ ৰূপত, শিশু ৰূপত বা বালকৰ ৰূপত তেওঁ ক্ৰিয়া কৰিছিল, খেলিছিল, গৰু চাৰিছিল, ধেমালি কৰিছিল। গতিকে গোটেইখিনি কথা তেওঁ ইয়াতে বৰ্ণনা কৰিছে। এইখন কানাইৰ চাতুৰি আচলতে তেওঁৰ কাণখোৱা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। কবি পৰিচয়টো তোমালোকে পাবা। কাণখোৱা নামৰ, যিদৰে মানে শিশু কৃষ্ণ টোপনি নাযাওঁতে মাকে ভয় খুৱাবলৈ তেওঁক মানে কাণ খোৱা বুলি এটা অসুৰ বা এনেকুৱা ধৰণৰ ভূতৰ কথা কৈ ভয় খুৱাইছিল। এতিয়া আমি পাঠটোলৈ আহোঁ। এদিন মই এইটো যিহেতু পাঠটো ব্ৰজাৱলী ভাষাত আছে, মই পাঠটো পঢ়ি নিদিওঁ। মই কেৱল তোমালোকক ইয়াৰ মূল ভাৱটোহে কৈ দিম। ইয়াত বিশেষভাৱে কেইদৰে শ্ৰীকৃষ্ণৰ মাকৰ পৰা গালি খপনি বা শাস্তি পাইছিল কিছুমান নকৰিবলগীয়া কাম কৰি, তাৰ কথাও উল্লেখ কৰিছে। আচলতে কবিতাটিৰ অৰ্থ বুজি পোৱাৰ পাছত তোমালোকে অনুভৱ কৰিবা যে আচলতে ঈশ্বৰ লেখীয়া কোনো বস্তু যেন নায়েই। তোমালোকৰ দৈনন্দিন জীৱনৰ লগত ৰজিতা খোৱা বা খাপ খোৱা বস্তু কিছুমানেই তোমালোকে তেওঁৰ বিষয়ে পঢ়িব পাৰিবা। এতিয়া উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দিশটো, ছাত্ৰ ছাত্ৰীয়ে এই পাঠটো পঢ়াৰ পাছত তেওঁৰ ঐশ্বৰিক দিশটো আচলতে পাহৰি গৈ এক মানৱীয় দিশে উপলব্ধি কৰিব পাৰে। যিহেতু ঐশ্বৰিক কোনো কথা ইয়াতে উল্লেখ নাই, কেৱল মাত্ৰ তেওঁৰ এক শিশুসুলভ বস্তুবিলাকহে উল্লেখ কৰা হৈছে। এদিন শ্ৰীকৃষ্ণই মাকৰ ওপৰত খং কৰি বহু দেৰিলৈ শুই থকা দেখি মাকে তেওঁ জগাবলৈ যোৱাত তেওঁ উঠিবলৈ অমান্তি হ'ল। আৰু তাকেই মানে এতিয়া কোৱা হৈছে যে তেওঁৰ লগৰীয়াবিলাকে আহি তেওঁক মাতি আছে, সোনকালে উঠিব লাগে, বহুত পৰ হৈ গ'ল, বেলি উঠি গ'ল, সূৰ্যোদয় হ'ল, তথাপিও তেওঁ সাৰ পোৱা নাই বা উঠা নাই টোপনিৰ পৰা। এইবুলি মাকে তেওঁ জগাবলৈ গৈছিল। কিন্তু তেওঁ আচলতে অভিমান কৰি শুই আছিল। হয়তো মাকৰ কিছু কথাত তেওঁ খং উঠি তেওঁক শুব নিদিয়ে। তেওঁ বহুত অভিযোগ মাকৰ ওপৰত, যে মাকে যেতিয়া কৈছে যে ইমান তোমাৰ কিহৰ, ইমান টোপনি ভাগৰ কিহৰ, সোনকালে উঠিব লাগে, সূৰ্যোদয় হৈ গ'ল, তোমাৰ যি অভিমান খং ৰাগ সেইবোৰ ত্যাগ কৰি সোনকালে উঠি যাব লাগে, খেলিব লাগে, লগৰবিলাকৰ লগত গৰু চাৰিব লাগে। তো সেইবোৰ কৈ থকাৰ সময়তে শিশু কৃষ্ণই অভিমান কৰি শুই আছিল যদিও মাকৰ কথাবোৰ তেওঁ শুনি আছিল। তাৰপিছত তেওঁ এটা এটাকৈ মাকৰ কথাৰ উত্তৰ দিছিল। উত্তৰ দি তেওঁ বুজাব বিচাৰিছিল যে আচলতে তেওঁ স্বয়ং প্ৰভু বা পৰমাত্মা বা ঈশ্বৰ হৈও যে এজন সাধাৰণ শিশু বা মানৱৰ ৰূপত যে তেওঁৰ ঘৰলৈ আহিছে,
এইটো তেওঁৰ কাৰণে এক যশোদাৰ বাবে মাতৃ যশোদাৰ বাবে এক সৌভাগ্যৰ কথা কিন্তু যশোদাই সেইটো উপলব্ধি নকৰাৰ বাবে কৃষ্ণৰ মনত শ্ৰীকৃষ্ণৰ মনত এক অভিমান বা খং তেওঁ নানান ধৰণৰ উদাহৰণ দিছে তেওঁ বিভিন্ন অৱতাৰসমূহৰ কথা তেওঁ সোঁৱৰাই দিছে যে কি ৰূপত কি অৱতাৰত তেওঁ আহিছিল পৃথিৱীত কেনেকৈ দুষ্টক দমন কৰিছিল ইমান সৰ্বশক্তিমান ঈশ্বৰ প্ৰভু হৈও যে এজন সাধাৰণ শিশুৰ দৰে তেওঁৰ গালি খাইছে তেওঁৰ শাস্তি যি দিছে তাক গ্ৰহণ কৰিছে তথাপিও মাকে তাক সিমান মৰম নকৰাৰ কথা অভিযোগ কৰিছে সামান্য কিবা দুখতে বান্ধি থয় শাস্তি দিয়ে তাৰে অভিযোগ কৰিছে ইয়াতে তেওঁ এটা কথা এটা চাৰিটা লাইন এফাকি মই কৈ দিছোঁ তোমালোকক এতিয়া তেওঁ কৈছে ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায় তোৰ ঘৰে আহি গৰু চাৰি ফুৰু কৰকৰা ভাত খায় অৰ্থাৎ বিশ্বৰ আন যিসকল দেৱতা ব্ৰহ্মা শিৱ যিসকল দেৱতা সকলোৱে তেওঁ প্ৰণাম কৰি যায় বা তেওঁ সেৱা কৰি যায় সেইহেন পৰমেশ্বৰ প্ৰভু তেওঁৰ ঘৰত আহি মানৱ ৰূপে শিশু ৰূপে জন্ম লৈ গৰু চৰিব লগা হৈছে আৰু তাকো ৰাতিপুৱাই উঠি বাঁহী ভাত আগদিনাৰ বাঁহী ভাত খাই গৰু চৰিবলৈ যাবলগীয়া হোৱাটো তেওঁৰ কাৰণে নিতান্ত এক আক্ষেপ কৰিবলগীয়া কথা তেওঁ আক্ষেপ কৰি কৈছে যে এইহেন মোৰ দশা যে এজন স্বয়ং প্ৰভু হয় বিশ্বৰ পালক হৈও তোমাৰ ঘৰত আহি মোৰ এনে দশা হৈছে এই হ'ল শ্ৰীকৃষ্ণৰ অভিযোগ গতিকে এই চাৰিটা লাইনত তুমি স্পষ্টকৈ ধৰিব পাৰিবা যে তেওঁৰ অভিযোগটো মাকৰ ওপৰত আছিল আচলতে তেওঁ কি কাৰণত অভিযোগটো দিছে সেইটো স্পষ্ট গতিকে তাৰপিছত আমি যদি ইয়াত যিহেন প্ৰভু গোটেই বিশ্বই দেখি ভয়ত কম্পমান ভয় খায় আৰু সেইহেন প্ৰভুৱে যেতিয়া শিশুৰ ৰূপত তোমাৰ ঘৰত জন্ম দিছে তোমাক ভয় খাব লগা হৈছে তোমাৰ শাস্তিক ভয় খাই পলাবলগীয়া হয় তাৰপিছত আমি যদি চাওঁ তেওঁ আৰু কিছুমান নিজৰ অৱতাৰৰ কথা বা নিজৰ মাহাত্যৰ কথা প্ৰকাশ কৰিছে শ্ৰীকৃষ্ণই নিজৰ মুখেৰে কিন্তু সেই কথাবোৰ কৈ গৈছে মাকৰ ওচৰত মাকক বুজাব বিচাৰিছে যে আচলতে তেওঁৰ মাহাত্য কিমান আৰু তেওঁ ইয়াতে কি ধৰণত আছে ইয়াতে আৰু চাৰিটা লাইন আছে মই কৈ দিছোঁ মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম তোৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিচুৰ নাম শ্ৰীকৃষ্ণৰ এক অৱতাৰ আছিল মোহিনী স্বৰূপ মোহিনী ৰূপ যেতিয়া দেৱতা আৰু অসুৰসকলৰ মাজত সমুদ্ৰ মন্থন হৈছিল সাগৰৰ মন্থন সাগৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু ওলাইছিল আৰু অৱশেষত তেওঁলোকৰ বিচৰা যিটো অমৃত সেইটো সাগৰ তলৰ পৰা ওলাইছিল আৰু তাক লৈ দেৱতা আৰু অসুৰৰ মাজত তুমুল সংগ্ৰাম হৈছিল কিয়নো এই অমৃত পান কৰাৰ পাছত যিয়ে এই অমৃত পান কৰিব অমৰ হৈ যাব গতিকে দেৱতাই আৰু অসুৰ উভয়ে ইয়াক পান কৰাৰ উদ্দেশ্যেৰে যুদ্ধত লিপ্ত হৈছিল সেই সময়তেই ভগৱান নাৰায়ণ অৰ্থাৎ প্ৰভু শ্ৰীকৃষ্ণ যিটো বিষ্ণু বুলি কোৱা হয় ভগৱান বিষ্ণুৱে কি কৰিলে এক সুন্দৰী কন্যা বা মহিলাৰ ৰূপ ধাৰণ কৰি অসুৰসকলক ভুলাবলৈ সুন্দৰ নাৰী বা সুন্দৰ দীপ্তিক কন্যা এগৰাকী ৰূপ ধাৰণ কৰি তেওঁলোকৰ মাজত গৈছিল তাতে তেওঁলোকৰ পৰা সেই অমৃতৰ কলহটো যিহেতু যুদ্ধত অমৃতৰ কলহটো তেওঁলোকে প্ৰাপ্ত কৰিছিলে অসুৰসকলে নিজৰ হস্তগত কৰিছিল পিছত তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ ভগৱান শ্ৰীবিষ্ণুই শ্ৰীহৰিয়ে
এগৰাকী কন্যাৰ ৰূপ ধাৰণ কৰি ধুনীয়া তেওঁলোকৰ মাজত গৈ তাক উদ্ধাৰ কৰি আনিবলৈ চেষ্টা কৰিছে। সেইটোৱে মোহিনী স্বৰূপ বুলি কৈছে যে মোহিনীৰ ৰূপত অমৃত পিয়ালে দেৱতাসকলক অমৃত পান কৰালে। কোনে কৰালে? দেৱতাসকলে অমৃত কিহৰ বাবে পালে? কাৰ জহত পালে? একমাত্ৰ তেওঁৰ কাৰণে পালে, নহ'লে আজি অসুৰসকলো অমৰ হৈ থাকিলেহেঁতেন। গতিকে তেওঁৰ এই উপকাৰ কোনেও পাহৰিব নোৱাৰে আৰু নালাগে আচলতে। কিন্তু দেৱতাৰ ইমান ডাঙৰ এটা কাম, ইমান ডাঙৰ এটা উপকাৰ কৰাৰ পাছতো তোমাৰ ঘৰত আহি কি পালোঁ? তোমাৰ ঘৰত আহি মই নাম ল'লোঁ কিহৰ? দধি-চোৰ, আচলতে মাখন চোৰ নাম পালোঁ। তোমাৰ ঘৰত আহি মই চোৰ উপাধিটোহে পালোঁ, চোৰ নামটোহে পালোঁ। কিন্তু আচলতে নিশ্চয় মোক অতি সন্মানেৰে সোঁৱৰে, কিন্তু সেই সন্মান তোমাৰ ঘৰত মই নাই পোৱা। তেওঁ আৰু ক'ব বিচাৰিছে ইয়াতে, আৰু কৈছে তেওঁ বামন স্বৰূপৰ কথা কৈছে, যিদৰে তেওঁ বামন অৱতাৰ ধাৰণ কৰিছিল, ৰজা বলিক ছলনা কৰি কিনে তেওঁ বামন ৰূপ তেওঁক পাতাললৈ পঠাইছিল। এইদৰে বিভিন্ন ধৰণৰ তেওঁৰ অৱতাৰবিলাক 10টা অৱতাৰ তেওঁ লৈছিলে। বিভিন্ন অৱতাৰৰ কথা তেওঁ কৈ মাতৃক যশোদাক বুজাব বিচাৰিছে যে আচলতে তেওঁ কি হয়। তেওঁ সাধাৰণ মানুহ নহয়, কিন্তু মাতৃয়ে যিদৰে সাধাৰণ বালকৰ নিচিনা তেওঁক ব্যৱহাৰ কৰে, শাস্তি দিয়ে, কথা কয়, অপমানিত কৰে, সেইটো তেওঁলোকে সহ্য কৰা নহয়। তেওঁ পিছত আৰু কৈছে, আমি পাঠটোত যেতিয়া আগবাঢ়ি তেতিয়া পাওঁ, কাঠ বাজি বুলি জগতে হাচয়, দেখিলে সুমৰু হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলোঁ, সিটো দুখ দূৰ কৰি। তোমাক কৃষ্ণই মাকক সম্বোধন কৰি কৈছে যে তোমাক আপোনাক মানুহে সন্তানহীনা বুলি ঠাট্টা কৰিছে, ইটিকিং কৰিছে। কিন্তু তোমাৰ সেই দুখটো, মাকৰ সেই দুখ, যশোদাৰ সেই দুখটো কোনে দূৰ কৰিব? কোনে সেই মানুহৰ দিনৰ পৰা তেওঁক ইটিকিঙৰ পৰা তেওঁক বচালে? শ্ৰীকৃষ্ণ তেওঁৰ পুত্ৰৰূপে তেওঁৰ ঘৰত আহি তেওঁক যে মানুহে সন্তানহীনা বুলি ঠাট্টা কৰিছিল, ইটিকিং কৰিছিল, সেই দুখটো তেওঁৰ দূৰ কৰি তেওঁক সন্মান দিছিল, স্থান দিছিল সমাজত। তাৰপিছতো তুমি অৰ্থাৎ মাকে মানে তাৰ শ্ৰীকৃষ্ণৰ, বালকৃষ্ণ বা শ্ৰীকৃষ্ণৰ মানে প্ৰশংসা নকৰি তেওঁক শাস্তি দিয়াৰ কথাটো তেওঁ দুখ পাইছে। সেইবাবে তেওঁ অপমানিত অনুভৱ কৰি শেষ পাতি ৰাতিপুৱা দেৰিলৈকে শুই থকাৰ কথা কৈছে। গতিকে এইদৰে আমি পাঠটি যদি আৰু পঢ়োঁ, তেওঁ যেনেকৈ কংস, মথুৰাৰ ৰজা কংসক তেওঁ হত্যা কৰিছিল বা তেওঁৰ দমন কৰিছিল, অত্যাচাৰী ৰজা আছিল, তেওঁ নিজ মোমায়েক আছিল, সেইটো কথা কৈছে। এনেদৰে বিভিন্ন ধৰণৰ তেওঁৰ অৱতাৰৰ কথা কৈ তেওঁ মাকক বুজাব বিচাৰিছে যে তেওঁৰ মাহাত্য কি, তেওঁৰ আচলতে বহুত এগৰাকী ঈশ্বৰ, প্ৰভু, জগতৰ নিয়ন্তা। তাৰপিছতো তেওঁ ইয়াতে পৃথিৱীত তেওঁৰ ঘৰত মানুহৰূপে আহি এইখিনি অপজক, ইমান প্ৰবাদ, ইমান শাস্তি ভোগ কৰিবলগীয়া হৈছে, তাৰ কাৰণে তেওঁ আক্ষেপ কৰি মাকক এইখিনি কথা কৈছে। গতিকে সেয়ে কবিতাত আমি গম পালোঁ যে শিশু কৃষ্ণৰ মানৱীয় লীলাৰ যিবিলাক লীলা তেওঁ কৰিছে তাৰ কথাই ইয়াতে বৰ্ণনা কৰা হৈছে। আৰু বিশেষকৈ যি অভিযোগ তেওঁৰ মাকৰ প্ৰতি আছে, তেওঁ সেই অভিযোগবিলাকৰ কথা নিজৰ গুণাৱলী, নিজৰ প্ৰশংসা নিজেই গাই মাকক সোঁৱৰাব বিচাৰিছে আচলতে তেওঁ কিমান সন্মানৰ পাত্ৰ আৰু ইয়াতে তেওঁ কিমান অপমান পাইছে তেওঁৰ ঘৰত পুত্ৰৰূপে আহি। গতিকে আজি এইখিনিলৈকে আমি সামৰোঁ। পিছত পৰৱৰ্তী সময়ত আমি আৰু বেছিকৈ এই বিষয়ে পঢ়িম। ধন্যবাদ।